সকলোৰে ভাল, মোৰো ভাল বাৰু। আৰু সদায় দৰকাৰ আজিও মই ৰাতিপুৱা উঠি আহিলোঁ, কিন্তু উঠি আহিয়ে দেখা পালোঁ যে বৰষুণ দি আছে। দেখিছেনে, বতৰটো বেয়া, বৰষুণ দি আছে। যি নহওক বৰষুণটো দিলেই বাৰু, কিনো কৰিব আৰু, বৰষুণ দিলে ভালেই পাওঁ যেতিয়া। আৰু বৰষুণতনো কি জিকিব, বৰষুণত বেমাৰ হ'লে কি কৰিব, সেইকাৰণে আৰু বৰষুণত জিকিব নোৱাৰে। এনেই বাৰু অকণমান পানী পৰিছে, সেইটো বেলেগ কথা। এনে জিকিব মন যায়, বৰষুণত জিকিও ভাল লাগে। মই ভাবিছিলোঁ আপোনালোকক আজি চানডে বুলি মই দেখাম এঠাইত যাই কিনে, কিন্তু এতিয়া যেনেকুৱা দেখা গৈছে বৰষুণটো নেৰিবই চাগে, সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিম। চাওঁ, মই চেষ্টা কৰিম বাৰু, বহুখিনি চেষ্টা কৰিম। ৰেইনকোট পিন্ধি হ'লেও মই জেগাটোক যোৱাৰ কাৰণে চেষ্টা কৰিম, কিন্তু মই ৰেইনকোট পিন্ধিলে কি হ'ব, য'ত যাম মই সেইখিনি জেগাত কোনো ধৰণৰ এনেকুৱা ওপৰত টিনপাত কোনো নাই, একো নাই। সেইকাৰণে আৰু চাওঁ বাৰু কি হয় বাৰু। মই অলপ আগত কৈছিলোঁৱে বোলে ক'লা হৈ আছে, বৰষুণ হ'ব চাগে। বৰষুণ এতিয়া বৰ্তমান হৈয়ে আছে বাৰু, বৰষুণ সৰু নহয় বাৰু, ডাঙৰে বৰষুণ পূৰা জিকি গৈছে। কিন্তু এটা কথা হ'ল, মই অলপ আগত কৈছিলোঁ আপোনালোকক যে মই বৰষুণত জিকিব ভয় কৰোঁ, কাৰণ বেমাৰ হ'ব পাৰে। কিন্তু আপোনালোকে এটা বস্তু চাওক, এখন বৰষুণত জিকি আছে, এতিয়া এই গাড়ীখনৰ কি হ'ব অৱস্থাটো কওকচোন। ইয়াৰ কি জ্বৰ নুঠিব নেকি? চাওকচোন আপোনালোকে, ইমান ডাঙৰ বৰষুণ, এই বৰষুণত জিকি আছে মানে, চাওকচোন কেনেকৈ। এইবিলাকো গাড়ী আছে, এইবিলাকতো এনেকেই আছে, ভিতৰত যিহেতু জ্বৰ নুঠে, কিন্তু ইয়াৰ যে জ্বৰ উঠিব সেইটোতো খাটাং। আপোনালোকক ভাবকচোন এবাৰ, কথাটো হয়নে নহয় বাৰু। এই গাড়ীখনত এনেকৈ জিকি আছে, ইয়াৰ জ্বৰ নুঠি কিবা হ'ব? ইমান ডাঙৰ ডাঙৰ বৰষুণ পেলাই আছে, চাওক ইয়াৰ অৱস্থা কি হ'ব। মানে মই তাকেই ভাবি আছোঁ তেতিয়াৰ পৰা ৰখি কিনে, ইয়াৰ অৱস্থাটো কি হ'ব। মই ভাবি আছোঁ মই বৰষুণত জিকিলে মোৰ বেমাৰ হ'ব, কিন্তু ইয়াৰ অৱস্থাটো কেনেকুৱা হ'ব চাওকচোন, চাওক। বৰষুণ দি আছে, বৰষুণ দি থাকিলেও বাৰু ছাতি লৈ হ'লেও মই বাহিৰত ওলাই আহিছোঁ, কিন্তু কি কৰিব আৰু, উপায়তো নাই। ছাতি লৈ হ'লেও বাহিৰত আহিবই লাগিব। মানে কি, অলপমান কাম আছে, দোকান এখনত যাব লাগে, কিবা কিবি বস্তু ল'ব আছে। মই দোকান এখনত আহিলোঁ, কিন্তু হ'লে কি হ'ব, দোকানীয়ে নাই যাওক, ক'ত বা গ'ল। দোকানী চোকানী নাই, তাতে প্লাষ্টিক চিষ্টিক দি থৈছে, দোকানীয়ে নাই, ক'ত বা গ'ল। কোনোবাই চিপছ খাব নেকি, দেখিছে চিপছ, ইমান চিপছে চিপছ। এই ক'ত জিকি জিকি যাব, তাক দেখিছে জিকি জিকি দৌৰি আছে আৰু। কিন্তু দি আছিল বাৰু, আহিলোঁ দোকানৰ পৰা, গৈছোঁ। কিন্তু তাৰে মাজতে এটা কথা কওঁ মই, মানে কি হৈছে, নিউজ এটা পালোঁ মই যে আৰু 5 দিন ধৰি ধাৰাসাৰ বৰষুণৰ সৃষ্টি হ'ব বুলি কৈছে। আৰু 5 দিন ধৰি বৰষুণেই হ'ব। আৰু হৈ গ'ল বাৰু, বনাই দিলোঁ, ভাত পানী খোৱা নাই বাৰু, খাম অলপ পিছত। কিন্তু এটা কথা, বৰষুণটো এতিয়াও কমা নাই, নাজানো কি হয় বাৰু পৃথিৱীত এইবাৰ, কিজানি বানপানীয়ে হ'ব চাগে। কিন্তু বানপানী হ'ব লাগে, কিন্তু তেনেকৈ হ'ব নালাগে, অকণমান অকণমান হ'ব লাগে। মানে বানপানী কেনেকুৱা হ'ব লাগে, হ'লে মানে পথাৰবিলাকত ফুল হ'ব লাগে, ঘৰত কিবাত আহি কিনে এনেকৈ মানে অনিষ্ট কৰিব নোৱাৰে, তেতিয়া বহুত অনিষ্ট হৈ যায়তো। হ'লেও পথাৰত হ'ব, কমি যাব, তেনেকুৱা হ'ব লাগে। কিন্তু ইমানো বেছি হ'ব নালাগে। কাক কাক বাৰু বানপানী লাগে ক'বচোন মোক। কিন্তু মোক বানপানী নালাগে, কিন্তু কি জানেনে, বানপানী হ'লেই ভাল লাগে, সেইটো মানে ভাল লাগে। মাছ মাৰিব পাৰি, কিবা কৰিব পাৰি। আপোনালোকে জনাবচোন, কাক বানপানী লাগে, কোনে কোনে ভাল পায় বাৰু বানপানী। মই কিন্তু ভাল পাওঁ, কিন্তু নালাগে বানপানী বাৰু। বানপানী হ'লে বহুত মানুহৰ প্ৰব্লেম হৈ যায়, সেইকাৰণে বহুত খেতি বাতি নষ্ট হয়। কাৰণ এতিয়া খেতিৰো টাইম হৈছেতো। মই এনেই কৈছোঁ বাৰু, ধেমালি কৰি বানপানীৰ কথাটো ক'লোঁ, কিন্তু বানপানী হ'ব নালাগে। বৰষুণ দিয়ক বাৰু, দিয়ে থাকক, কাৰণ বৰষুণটোতো দিবই আৰু। বৰষুণ হৈছে প্ৰকৃতিৰ বস্তু, বৰষুণটো দিয়ে থাকিব, হয় নে নহয়। দিয়া বস্তুটো দিয়ে থাকিব, দিয়ক বাৰু, দিয়ক, যেনেকৈ হওক বৰষুণটো দি আছে, দি থাকক বাৰু, সেইটো বেলেগ কথা। কিন্তু আপোনালোকক মই এটা কথা জনাব বিচাৰিছোঁ যে, কি জানেনে, মই যেতিয়া কথা কৈ থাকোঁ কথা কৈ থাকিলে কিছুমান কথা মোৰ বুজি যায়, মানে কথাটো ওলাই নাহে ভালকৈ। সেইকাৰণে আপোনালোকে বাৰু নাভাবিব, এই কথা ক'বই নাজানে, ইয়াক চেনেলটো ছাবস্ক্ৰাইব নকৰোঁ, একো নকৰোঁ, সেইটো কথা নহয়। মই বহুত মানে আগবাঢ়ি যাবলৈ বিচাৰোঁ। আপোনালোকে যদি আশীৰ্বাদ কৰে, আপোনালোকে সেইটো আশীৰ্বাদ কৰিব, যাতে মই আপোনালোকক ভাল ভাল ভিডিঅ' দেখাব পাৰোঁ। মই দেখাম ভাল ভাল ভিডিঅ'। নতুন হ'লে চব ফাৰ্ষ্টতে আগবাঢ়ি যাব নোৱাৰিতো, সেইকাৰণে অলপ অলপ কৰি মই আগবাঢ়ি থাকিম। আপোনালোকে মোক ছাপোৰ্ট কৰি যাব, সদায় মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আদি কৰি দিব। বৰষুণটো কমিল, সেইকাৰণে মই গাড়ীখন লৈ ওলালোঁ বাৰু। অলপ মানে কামো আছে বাহিৰত, আৰু কিবা এটা বস্তু ল'ব লাগে, চ' সেইকাৰণে ওলালোঁ। তাতে আৰু তেল দেখিছেনে, এই ভৰোৱাই নাই, সেইদিনাতে ভৰোৱা কথা আছিলে, দেখিছেনে নাই, এই তেল ৰিজাৰ্ভত লাগিছে। চ' গাড়ীখনত তেলো ভৰাই ল'ম একেলগে আজি। এয়া মই আহি মানে যোৰাবাট যাই আছোঁ মই বৰ্তমান, চ' খানাপাৰা পাৰ হৈ আহিছোঁ।
বেছি স্পীডত যোৱা নাই বাৰু মই মানে ভিডিঅ' কৰিব লগা হৈছেতো ঠিক আছে আগত লগ পাম বাৰু আগত দেখাম মই কি পাৰোঁ দেখাব তথাপিও ট্ৰাই কৰি আছোঁ দেখাবৰ কাৰণে হঠাতে আহি গ'লোঁ মানে লগৰ ল'ৰা এটা আছে ইও মানে মোৰ ভিডিঅ' দেখি কিনে ইও মাতিলে মানে ল'ৰাটোক লগ কৰিব আহিছিলোঁ কিন্তু কি হ'ব সি বোলে ওলাই গ'ল মই আধা ৰাস্তাত ফোন কৰিলোঁ তাক যাই কিনে মানে তাৰপিছত সি ক'লে আৰু মই ওলাই আহিছোঁ বোলে ঠিক আছে দে তই ওলাই গৈছ এই আৰু মই ৰিটাৰ্ণে হৈছোঁ মোটামুটি আৰু যাওঁ গাড়ীত তেলটো ভৰাওঁ কিনে আৰু ৰুমতে যাম তেল ভৰাই ল'লোঁ এই চাওকচোন 2 টকা কথা হৈছে আৰু বেছি বাৰু নাই 200 টকাৰ ভৰাই লৈছোঁ কি কৰিব আৰু পইচা আছে ঘৰতে বাৰু ভিডিঅ'টো নকৰিলোঁ পিছতে চাওক এইটোৱে তেল দিব ইয়াতে খানাপাৰাত আছে মই তাতে ভৰাই ল'লোঁ তেলটো এতিয়া গৈ থাকোঁ মই খানাপাৰা ব্ৰিজখন পালোঁ খানাপাৰা ব্ৰিজত মানে বেলেগ নাই গাহৰি মাংস ল'ব লগা আছে তো আহি আছোঁ মই গাড়ীখন থৈ কিনে বজাৰত সোমাই আহিলোঁ মোৰ বেলেগ একো ল'ব নাই মই ল'ব আছে গাহৰি মাংস এতিয়া ময়ো আহি পালোঁ গাহৰি মাংসৰ দোকান কিমান লাগি আছে আৰু মই ঘৰলৈ বুলি গতি কৰিলোঁ এই ৰুমে পাই গ'লোঁ আৰু কি কৰিম আৰু অকণমান শুই দিওঁ শুই কিনে গধূলি উঠিম উঠি কিনে যদি বতৰ ভাল কৰে এবাৰ ওলাই যাম যদি বতৰ বেয়া কৰে ওলাই নাযাওঁ আৰু শুয়ে থাকিম আৰু শুৱাই কাম চবেই শুই থাকক বৰষুণে উঠি গ'লোঁ বন্ধুসকল কি কৰিব আৰু টোপনিটো মানে বহুত হৈ গৈছে এতিয়া মানে শুই থাকিলে মানে টোপনিয়ে লাগি থাকে আৰু শুই উঠি কিনে মই এটা বস্তু দেখিছোঁ আপোনালোকক মই দেখাই আছোঁ ৰ'ব মানে নেদেখা বস্তু এটা দেখিছেনে এইটো কি বস্তু হয় চাওকচোন চাওক কিবা হৈছে তাৰ কিন্তু মই তাক চুবৰ কাৰণে বহুত ভয় লাগি আছে তাক মই চুব নোৱাৰোঁ আপোনালোকক দেখালোঁ বাৰু কোনে জানে জনাবচোন এইটো কি বস্তু হয় মানে মই আচৰিত দেখি কিনে সেইকাৰণে আপোনালোককো দেখালোঁ চিন্তাৰ কিবা এটা হৈছে দেখিছোঁ পিছফালে কিন্তু মই তাক তাৰিবৰ কাৰণে ভয় লাগেতো চ' মই তাৰ ওচৰত নাযাওঁ এনেকৈ দেখালোঁ আৰু কেমেৰাটো কৰি কিনে আপোনালোকে চাওক মোৰ আজিৰ ভিডিঅ' এইখিনিতে আছিল এইখিনিতে মই সকলোকে বাই বাই দিলোঁ আৰু তাৰে আগতে এটা কথা কওঁ মই সকলোকে যে মোৰ ভিডিঅ'বিলাক আপোনালোকে সকলোৱে চাব একেলগে আৰু মোৰ যদি কিবা ভুল হয় মানে কথা কোৱাত সিমান স্পষ্ট নহয় তথাপিতো মই চেষ্টা কৰি আছোঁ যে ভাল কৰাৰ কাৰণে সদায় চেষ্টাই কৰি থাকিম আৰু চেষ্টাৰ অসাধ্য একো নাই বুলি এটা কথা আছিল সেইটো বস্তু আপোনালোকক মনত ৰাখক মই মনত ৰাখিছোঁ আজিৰ কাৰণে বাই বাই গুড নাইট